জুবিন গাৰ্গৰ দুই পিএছক গ্ৰেপ্তাৰ কৰা হৈছে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ কৰা হৈছে আজি চতুৰ্থ দিনৰ বাবে এছআইটিৰ জেৰাৰ সন্মুখীন হৈছিল দুয়োগৰাকী আজি জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে দুয়োগৰাকীকে দুয়োগৰাকীৰ একাউণ্টত ধৰা পৰিছিল বুজন পৰিমাণৰ ধনৰ লেনদেন ইতিমধ্যে দুয়োগৰাকীকে নিলম্বিত কৰা হৈছে চাকৰিৰ পৰা দুই পিএছৰ একাউণ্টত প্ৰায় 1 কোটি 10 লাখ টকাৰ লেনদেনৰ তথ্য এজন পিএছৰ একাউণ্টত 70 লাখ আৰু আনজনৰ একাউণ্টত 40 লাখ টকাৰ বিত্তীয় লেনদেনৰ তথ্য উদ্ধাৰ কৰিছে এছআইটিয়ে জুবিন গাৰ্গে আৰ্তজনক সহায়ৰ বাবে ৰখা ধনু দুই পিএছই অপব্যৱহাৰৰ তথ্য লাভ কৰিছে এছআইটিয়ে আমি এই মুহূৰ্তত পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো যেহেতু জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বৰ্তমান সময়ত তদন্ত প্ৰক্ৰিয়া চলি আছে এনে সময়ছোৱাত চৰ্চালৈ আহিছে যে অৰ্থনৈতিক লেনদেনৰ বিষয়বস্তুৱে জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰৰ কিবা এটা কাহিনীত যথেষ্ট গুৰু ভূমিকা পালন কৰিছিল নেকি এতিয়া কথা হল যে এই মুহূৰ্তৰ যেটো আপডেট সেই আপডেট আমি জনাব বিচাৰিছো নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এছআইটিয়ে গ্ৰেপ্তাৰ কৰিছে আজি চতুৰ্থ দিনৰ বাবে এছআইটিৰ জেৰাৰ সন্মুখীন হৈছিল দুয়োগৰাকী আমি এই মুহূৰ্তত গ্ৰেপ্তাৰ হোৱা ব্যক্তিগৰাকীৰ কেইখনমান আলোকচিত্ৰ দেখুৱাইছো প্ৰথমেই আছে বিতৰ্কিত ফেষ্টিভেল মহন্ত খ্যাত শ্যামকৰ মহন্ত সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ কাষতে থকা এটা ছদ্মবেশী সিদ্ধাৰ্থ শৰ্মা এয়া অমৃতপ্ৰভা মহন্ত জুবিন গাৰ্গৰ সহশিল্পী সহযোগী বাদ্যযন্ত্ৰী শিল্পী শেখৰজ্যোতি গোস্বামী এই চাৰিগৰাকীক গ্ৰেপ্তাৰৰ পিছত শেহতীয়াভাৱে গ্ৰেপ্তাৰ কৰা হৈছে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য এতিয়া নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য সন্দৰ্ভত কিছু বিতৰ্কিত তথ্য লাভ কৰা হৈছে কাৰণ গৃহ বিভাগৰ দ্বাৰা নিয়োজিত এই দুইগৰাকী কনিষ্ঠ বলে অৰ্থনৈতিক লেনদেনত অত্যন্ত খেলিমেলি কৰাৰ অভিযোগ উত্থাপিত হৈছিল দুয়োৰে একাউণ্টত বেংক একাউণ্টত 1 কোটি 10 লাখ টকাকৈ লেনদেনৰ তথ্য লাভ কৰিছিল এই মুহূৰ্তত আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে অনুপজ্যোতি নাথ মই আপোনাৰ কাষলৈ এই মুহূৰ্তত পোনপটীয়াভাৱে আহিব বিচাৰিছো কিন্তু অনুপ মই আপোনাৰ কাষলৈ যোৱাৰ আগত এটা ব্ৰেকিং নিউজ আমি জনাই ল'ব বিচাৰিছো আদালতত হাজিৰ জুবিন গাৰ্গৰ দুই দেহৰক্ষীক আৰু মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হৈছে দুয়োকে 5 দিনৰ এছআইটিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দুয়োজনকে আমি এই মুহূৰ্তত সেই খবৰটো জনাইছো আৰু সমান্তৰালভাৱে অনুপৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযোজিত হোৱাৰ যত্ন কৰিছো অনুপ যেহেতু বৰ্তমান মুহূৰ্তত জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগক লৈ তদন্ত প্ৰক্ৰিয়া এছআইটিয়ে কৰি আছিল আৰু সেই সময়ছোৱাতে আটাইতকৈ ডাঙৰ বিষয় এইটোৱে যে অৰ্থনৈতিক লেনদেনত জুবিন গাৰ্গৰ আশে-পাশে থকা বহু ছদ্মবেশী ব্যস্ত হৈ পৰিছিল জুবিন গাৰ্গৰ নিচেই আপোন যেন লগা কিছু ব্যক্তিয়ে তেখেতকে ঠগি খাইছিল তেখেতক কেৱল ব্যৱহাৰ কৰিছিল তাৰ ভিতৰত অন্যতম বুলি পোহৰলৈ আহিছে দেহৰক্ষী দুইজন এই মুহূৰ্তত আপোনাৰ কাষলৈ যাব বিচাৰিছো অধিক তথ্য পোনপটীয়াভাৱে জনাওক অনুপ নিশ্চয়কৈ সমীৰণ যে 1 কোটি প্ৰায় 1 কোটি 10 লাখ টকাৰ এটা যি লেনদেন তেওঁলোকৰ মাজত হৈছিল বা এই দুগৰাকী পিএছও নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য দুইগৰাকী যি একাউণ্ট আছিল সেই একাউণ্টৰ পৰা লেনদেন হৈছিল গতিকে এই যিটো গোচৰ আছিল বা তেওঁলোকৰ ওপৰত যি জেৰা চলিছিল চাৰিটাকৈ দিন তেওঁলোকৰ ওপৰত জেৰা চলিছিল দুইগৰাকী পিএছৰ ওপৰত আৰু তাৰপাছত আজি পুৱাৰ ভাগতে গ্ৰেপ্তাৰ কৰি কিছু সময় পূৰ্বে আদালতত হাজিৰ কৰাই ইয়াৰ পৰা লৈ যায় আৰু 5 দিনৰ জিম্মাত লয় এছআইটিয়ে গতিকে এছআইটিয়ে 5 দিনৰ জিম্মাত লৈ তেওঁলোকৰ একাউণ্টৰ পৰা কি ধৰণে বা কি কামৰ বাবে 1 কোটি 10 লাখ টকা লেনদেন হৈছিল বা টকা গৈছিল বা টকা সোমাইছিল এই গোটেই কাহিনীখিনি বা এই গোটেই কামখিনি বা তথ্যখিনি এছআইটিয়ে বিশ্লেষণ কৰিব আৰু তেওঁলোকক যিহেতু জেৰা চলোৱা হৈছিল 4টাকৈ দিন আৰু এই 4টাকৈ দিন জেৰা চলোৱাৰ পিছত আজি তেওঁলোকক গ্ৰেপ্তাৰ কৰে দুইগৰাকী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য গতিকে তেওঁলোকক আদালতত হাজিৰ কৰে কিছু সময় পূৰ্বে অৰ্থাৎ প্ৰায় 20 মিনিট সময় তেওঁলোকক আদালতত ৰখা হয় আৰু তাৰ পাছত ইয়াৰ পৰা লৈ যায় 5 দিনত তেওঁলোকক জিম্মাত লয় আৰু আৰক্ষী জিম্মাত বা এছআইটি জিম্মাত গতিকে জিম্মাত লৈ তেওঁলোকৰ অধিক তদন্ত তেওঁলোকক চলোৱা হ'ব জেৰা চলোৱা হ'ব গতিকে এই গোটেই কাহিনীখিনি যে 1 কোটি 10 লাখ টকা তেওঁলোকে ক'ত কি কামত ব্যৱহাৰ কৰিলে বা 1 কোটি 10 লাখ টকা তেওঁলোকৰ একাউণ্টত কি ধৰণে আহিছিল সেই টকা কি ধৰণে গৈছিল বা কি কামত সেইখিনি গৈছিল কিয়নো এই যি দুগৰাকী পিএছও আছিল এই দুগৰাকী পিএছক জুবিন গাৰ্গে অত্যন্ত বিশ্বাস কৰিছিল আৰু জুবিন গাৰ্গ বুলি নহয় অসমৰ প্ৰতিগৰাকীয়ে নন্দেশ্বৰ বৰা বা যিগৰাকী বৈশ্য আছে পৰেশ বৈশ্যক তেওঁলোকক দাদা
দাদা বুলি সম্বোধন কৰিছিল তেওঁলোকক সকলোৱে জানিছিল আৰু এই দুগৰাকীৰ ওপৰত যথেষ্ট বিশ্বাস আছিল আৰু তেওঁলোকে যিহেতু চৰকাৰী একোগৰাকী PSO তেওঁলোকৰ কিন্তু চিভিল ড্ৰেছতে দেখা পোৱা গৈছিল গতিকে জুবিন গাৰ্গে তেওঁলোকক যি তেওঁলোকৰ ইউনিফৰ্ম সেই ইউনিফৰ্মৰ বাদে কিন্তু তেওঁলোকক যি চিভিল ড্ৰেছ সেই চিভিল ড্ৰেছতে তেওঁলোকক থকাৰ বাবেও সুবিধা কৰিছিল বা আহ্বান জনাইছিল গতিকে এই দুগৰাকী বিশ্বাসযোগ্য আছিল PSO আৰু এই দুগৰাকী বিশ্বাসযোগ্য PSO অৱশেষত দেখা পোৱা গ'ল যে তেওঁলোক জেৰা সন্মুখীন হ'ল আৰু অৱশেষত গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল গোটেই বিষয়টো যে কি পৰ্যায় পাইছেগৈ বা কেনেধৰণৰ এটা বিষয় হৈছেগৈ অৱশেষত বা কি ধৰণৰ ৰূপ এটা ল'বগৈ তাক লৈ কিন্তু বৰ্তমানো প্ৰশ্ন উত্থাপন কৰিবলগীয়া হৈছে কিয়নো ইগৰাকীৰ পিছত সিগৰাকীকৈ জুবিন গাৰ্গৰ যি ঘনিষ্ঠ আছিল যি আত্মীয় আছিল সেই আত্মীয় ঘনিষ্ঠসকলে কিন্তু এজনকৈ গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে আৰু গ্ৰেপ্তাৰ হৈ তেওঁলোকক যি 14 দিনৰ জিম্বাত বা 5 দিনৰ জিম্বাত আজি যিহেতু দুগৰাকী PSOক লৈছে গতিকে এই দুগৰাকী PSOৰ জেৰা চলাই কি ধৰণৰ তথ্য পোৱা যাব বা কি ধৰণৰ তথ্য লাভ কৰিব SIT সেয়া হ'ব লক্ষণীয় সমীৰণ নিশ্চিতভাৱে অনুপজ্যোতি নাথ এই মুহূৰ্তত আৰু এটা প্ৰশ্ন আপোনাৰ সৈতে আমি সংযোজিত হৈ জানিব বিচাৰিম যে যিহেতু বৰ্তমান মুহূৰ্তত তদন্ত প্ৰক্ৰিয়া চলি আছে যথেষ্ট ক্ষিপ্ৰতাৰে চলি আছে এনে সময়ছোৱাত বহুবোৰ প্ৰশ্ন উত্থাপিত হৈছে এজন ব্যক্তি প্ৰবাসী অসমীয়া ছিংগাপুৰস্থিত ইয়টখনত যিখনত উঠিছিল যি সাগৰ পৃষ্ঠত জুবিন গাৰ্গে ভ্ৰমণ কৰিছিল সেই সময়ছোৱাত এগৰাকী প্ৰবাসী অসমীয়া আছিল সেইগৰাকী হৈছিল ৰূপকমল কলিতা অহাৰ সময়ছোৱাতে চৰ্চালৈ আহিছিল যে বাকী কেইজন প্ৰবাসী অসমীয়া সেই লিষ্টত থকা সেই তালিকাত থকা বাকী কেইজন প্ৰবাসী অসমীয়া কেতিয়া আহিব এতিয়া প্ৰশ্নটো প্ৰায় আধৰুৱা হৈ ৰ'ল তেতিয়া বিষয়সমূহ আচলতে অন্য এটা দিশলৈ গতি কৰিছে এই মুহূৰ্তত সেই বিষয়টোৱে সম্পূৰ্ণৰূপে নুই কৰিব পাৰি নেকি যে বৰ্তমান সময়ছোৱাত সেই বিষয়টো সম্পূৰ্ণৰূপে SIT এৰাই চলিছে বা এনেধৰণৰ বিষয় বৰ্তমান সময়ছোৱাত চৰ্চালৈ আহিছে নেকি অনুপ নিশ্চয়কৈ মই সমীৰণ আপুনি যিহেতু প্ৰশ্নটো কৰিছে মই প্ৰথমটো কথা এইটো উল্লেখ কৰিম যে তন্ময় ফুকন বুলি যিগৰাকী আছিলে যিখন তালিকা আছিল 8জনীয়া বা 9জনীয়া যিখন তালিকা আছিল অভিযুক্ত যিসকল ছিংগাপুৰৰ নিবাসী তেওঁলোকৰ প্ৰথমটো নাম আছিল যে তন্ময় ফুকন গতিকে এইগৰাকী তন্ময় ফুকনক বৰ্তমান তেওঁলোক অসমত আহি উপস্থিত হোৱা নাই যিগৰাকী তন্ময় ফুকনে ইয়ট বুকিং কৰিছিল বা গোটেই পাৰ্টিটো অৰ্গেনাইজ কৰিছিল বুলি এটা অভিযোগ আছিল গতিকে এইগৰাকী তন্ময় ফুকন আচলতে জেৰাৰ সন্মুখীন কেতিয়া হ'ব এইগৰাকী তন্ময় ফুকনক অসমলৈ অনাৰ বাবে কি ধৰণৰ ব্যৱস্থা কৰিছে SITয়ে নে এগৰাকী যেহেতু আহিলে যিগৰাকী কলিতা সেই কলিতা আহিলে তেওঁ দুদিন জেৰা চলোৱা হ'ল তাৰপাছত তেওঁ হয়তো যাবলৈ দিয়া হ'ল কিন্তু বাকী যিসকল আছিল সেইসকল কেতিয়া আহিব এফালে যদি মুখ্যমন্ত্ৰীৰ যি ধৰণৰ মন্তব্য কৰে সমান্তৰালকৈ SITয়ে যি ধৰণৰ মন্তব্য কৰে সম্পূৰ্ণ যে পৃথক বা তেওঁলোকৰ যিটো মন্তব্যত যথেষ্ট আচলতে পাৰ্থক্য দেখা পোৱা যায় গতিকে কি ধৰণৰ স্থিতি লৈছে বা কি ধৰণৰ প্ৰক্ৰিয়াৰে কি ধৰণৰ ব্যৱস্থাৰে এইসকল অভিযুক্ত প্ৰবাসী অসমীয়াক অনা হ'ব SIT তেওঁলোকক হাজিৰ কৰা হ'ব কিয়নো আজি 21 দিন হ'ল গতিকে 21 দিনৰ পাছতো আজিৰ তাৰিখতো আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যে ক'বলগীয়া হৈছে এয়া হৈছে আমাৰ বাবে প্ৰতিগৰাকী অসমীয়াৰ বাবে প্ৰতিগৰাকী অনুৰাগীৰ বাবে বিৰম্বনা গতিকে এই ক্ষেত্ৰত যদি আমি কওঁ যে কি ধৰণে ব্যৱস্থাটো লৈছে কিয়নো ইয়ট বুকিং কৰা ইয়টত পাৰ্টি কৰা অৰ্গেনাইজ কৰা ইয়টৰ যি পাৰ্টি আছিল এই গোটেই কামখিনি কিন্তু যিসকল প্ৰবাসী অসমীয়া আছিল তেওঁলোকৰ দ্বাৰা হৈছিল আৰু যিগৰাকী তন্ময় ফুকনৰ মাতৃ যেতিয়া আমি ভাষ্য লৈছিলোঁ প্ৰতিদিন টাইম প্ৰথমবাৰৰ বাবে যিহেতু গৈছিল তেওঁৰ ঘৰত মাতৃয়ে ভাষ্য যি ধৰণৰ প্ৰদান কৰিছিল মাতৃয়ে তেওঁ উল্লেখ কৰিছিল যে জুবিন গাৰ্গ যেতিয়া ছিংগাপুৰত গৈ এয়াৰপৰ্টত নামিছিল তাৰ পাছতেই তন্ময় ফুকনলৈ ফোন কৰিছিল যে তেওঁলোক আহি উপস্থিত হ'ল হয়তো যে গোটেই কামখিনি বা পূৰ্বতেও জুবিন গাৰ্গ যদি ছিংগাপুৰ যায় বা সিদ্ধাৰ্থ শৰ্মা যদি জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰ যায় এইগৰাকী তন্ময় ফুকনৰ সৈতে যোগাযোগ হৈছিল এয়া হৈছে তন্ময় ফুকনৰ মাতৃৰ ভাষ্য গতিকে এই ক্ষেত্ৰত তন্ময় ফুকনৰ মাতৃৰ ভাষ্যক আচলতে ভাষ্য যি আছিলে সেই ভাষ্যক কেন্দ্ৰ কৰি কি ধৰণৰ প্ৰক্ৰিয়া বা তন্ময় ফুকনৰ সৈতে যিহেতু প্ৰশ্ন উত্থাপন হ'বলগীয়া এইকাৰণে আছে যে ইয়ট বুকিং যদি তন্ময় ফুকনে কৰিছিল তেন্তে কি কথা উল্লেখ কৰিছিল এইগৰাকী জুবিন গাৰ্গৰ যে চিজাৰ আছিল এই কথাখিনি উল্লেখ কৰিছিল নে নাই তেওঁ যে পানীত নামিব নালাগে বা নোৱাৰিব এই কথাখিনি উল্লেখ কৰিছিল নে নাই এই বিষয়খিনি কিন্তু আজিৰ তাৰিখত একোটা ডাঙৰ প্ৰশ্ন হৈ আছে গতিকে এই প্ৰশ্নৰ অৱসান কেতিয়া ঘটিব এই প্ৰশ্নৰ অৱসান ঘটোৱাৰ বাবে SITয়ে কি ধৰণৰ ব্যৱস্থা লৈছে